Hello friends, welcome to my channel HS Smart. Azir eto classot moi trigonometry tinita important question loi loiso. Enuka question competitive exam board praye dekha jay. So আপোনালোকে skip নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাই লব। সম্পূৰ্ণকৈ চোৱাৰ পিছত উপকৃত হলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। এতিয়া আৰম্ভ কৰিছো। ফাৰ্স্ট কোৱেশ্চনটো আছে এজোপা গছ বতাহত ভাঙি পৰি ওপৰৰ অংশই মাটিৰ লগত 30 ডিগ্ৰী কোণত আৰু গুৰিৰ পৰা 30 মিটাৰ দূৰত্বত লাগি থাকে তেন্তে গছজোপাৰ উচ্চতা কিমান হ'ব আমি হেইটো উলিয়াব লাগে আমি ইয়াতে এইটো ড্ৰ কৰি লম ধৰি ললো এইটো গছডাল আৰু এইটো এংগল ফৰ্ম কৰিছে এটো কিমান দি আছে এইটো 30 ডিগ্ৰী বুলি দি আছে এইটো a বুলি ধৰি ললো এইটো b এইটো c এইখিনি বেসটো আমাৰ কি দি আছে 30 মিটাৰ বুলি দিয়া আছে এইটো হয় আৰু এংগলটো দিয়া আছে কিমান 30 ডিগ্ৰী হল এটা আমি এটা কি কৰো সাধাৰণতে এবাৰত আমি 10 ইউজ কৰো ইয়াতে কি বতা মানে 10 30 ডিগ্ৰী 10 30 ডিগ্ৰী ইকুয়াল টু কি হ'ব ab এটা কি হয় লম্ব বাই ভূমি হয় না গতিকে তো কি হ'ব ab বাই bc bc ভ্যালুটো কিমান দিয়া আছে 30 দিয়া আছে হল আকৌ ইয়াৰ পৰা আমি কি পাম 10 30 মানে কিমান 10 30 মানে হৈছে 1/√3 ইকুয়াল টু কি হ'ব ab বাই 30 এবাৰ কি পাম আমি ab ইকুয়াল টু 30/√3 বাইটো যদি আমি সিম্পলিফাই কৰো সিম্পলিফাই কৰিলে √3 দুটাতে লবৰ হৰ দুটাতে √3 ৰে পূৰণ কৰিলে আমি কি পাম মই তো একেবাৰে কৰিছো আপোনালোকে এটো বাৰু নিজে কৰি লব কিমান পাম এটো 10√3 পাই যাম মানে √3 * √3 গলে তলত থাকিব 3 আৰু ওপৰত থাকিব কি 30 * √3 গতিকে তলত 3 দৰে 30 কেনসেল কৰিলে 10 পৰা যাব হয় 10 * √3 থাকিব এই কাৰণে ab = এতিয়া আমি কি পালো ab পালো 10√3 আৰু bc পালো 30 গতিকে ac তো ইয়াৰ পৰা ওলাই যাব না therefore ac = কি হ'ব ac = ab square plus bc square হয় 80 square আৰু 80 square plus কৰিলে কিমান হ'ব এটো ab square মানে কিমান আছে ab পালে পাইছো 10 স্কয়ার আৰু √3 তো মই সাদে দেখুৱাই দিছো ab আছে কিমান 10√3 হয় এটা যদি স্কয়ার কৰি দিও ab স্কয়ার কৰিলে কিমান হ'ব এটা হ'ব 100 আৰু এটো ইনটু 3 হয় গতিকে এটো কিমান হ'ব 300 হল আকৌ আমাৰ bc তো কিমান আছিল bc আছিল 30 গতিকে কিমান 30 bc স্কয়ার হলে কিমান হ'ব 900 হ'ব কি হল 900 plus 300 কিমান হল 1200 মই ডাইৰেক্ট লিখি দিছো কিমান 1200 হল মানে ab মানে কিমান √1200 আৰু 1200 টক আমি কেনেকৈ লিখিব পাৰিম 1200 মানে কি 400 * 3 গটিকে 400 ৰ বৰ্গমূল ললে 20 আৰু তো ভিতৰত থাকিলে √3 হয় না এটা একদম শর্ট কৰি মানে কৰি যাই আছে মই ইয়াতে আপোনালোকে এবাৰ কৰি চাব আৰু পৰীক্ষাত কিন্তু সময় নাপাব হেকিন আপোনালোকে শর্ট কৰাই বেছি ভাল হয় না এনেকৈ গতিকে কি হ'ব আমাক কি লাগে হাইট অফ দা গছজোপাৰ উচ্চতাটো লাগে হয় গতিকে গছজোপাৰ উচ্চতাটো কিমান হ'ব ab plus ac হ'ব হয় গছজোপাৰ উচ্চতা ab plus ac নহব কাৰণ গছজোপা হলাৰ পিছতে ইয়াতে আহি গৈছে না ভাঙি পৰাৰ পিছত এইখিনি গতিকে ab আৰু ac লগলে কি হ'ব গছজোপাৰ উচ্চতাটো হ'ব মই h বুলি দিছো h মানে কি হ'ব ab গছজোপাৰ যিখিনি ভঙা নাই সেইখিনি ab আৰু যিখিনি ভাঙি পৰিছে ac হয় দুটা লগলে গছজোপা হৈ যাব টোটাল গতিকে কি হ'ল এতে পালো 10√3 plus 20√3 কিমান হ'ব তাৰ মানে 30√3 হল না 30√3 মিটার কোন ধরে শুদ্ধ উত্তর অপশন ডি রে শুদ্ধ উত্তর
এক নম্বৰ কুৱেশ্যনটো মই আকৌ অলপমান শ্বৰ্ট কৰি দিব চেষ্টা কৰিছোঁ যদি আপোনালোকে বুজি পায় তেতিয়াহ'লে ভাল হ'ব সবেতো কি কৰিছোঁ গছডাল কি হৈছে আধাতে ভাঙি মই ওপৰত লিখি দিছোঁ তো গছডাল ভাঙি ইয়াৰ পৰা ইয়াতে পৰিছে আধা ভাঙি ইয়াতে পৰিছে মানে আধা ভাঙি ইয়াতে লাগি আছে মাটিত লাগি আছে এটো বাৰু এ বুলি ধৰি ললো আৰু এটো পইতো এ বুলি ধৰি ললো আৰু এটো পইতো বি বুলি ধৰি ললো এখানে কিমান দিয়া আছে আমাক 30 বুলি দিয়া আছে 30 মিটাৰ হয় এইটো দিয়া আছে 30 মিটাৰ এইটো এদিকে গছডাল যদি গোটেই পৰিলে হয় কি হল হয় তেতিয়া গছডাল গোটেই বাগৰি পৰা হলে 30 মিটাৰতকৈ প্লাস হৈ গ'ল বেছি হল হয় কিন্তু আমাৰ এটা অপচনত এইটো তো 30 মিটাৰ ওপৰত নাই এইটো তো 30 মিটাৰ ওপৰত নাই এইটো তো 30 মিটাৰ ওপৰত নাই সিটো তো 30 মিটাৰ ওপৰত নাই কোনটো আছে অকল 30 মিটাৰ ওপৰত কেৱল অপচন ডি টোৰ আছে 30 মিটাৰ ওপৰত হয় 30√3 মিটাৰ আছে হয় এটাকে শুদ্ধ উত্তৰ কোনটো হেতোই হয় না অপচন ডি তে শুদ্ধ উত্তৰ হ'ব হয় এটাকে এনেকৈ অলপমান মাইন্ডটো খতোই ইয়াতে আপুনি আনসাৰটো উলিয়াব পাৰিব একো নকৰাকৈ হয় নেক্সট কোৱেশ্যনটো আছে এটা টাৱাৰ তাৰ সমতলৰ লগত থকা উচ্চতাৰ কোণ মানে ডায়াঙ্গেল অফ এলিভেশন 30 ডিগ্ৰী টাৱাৰৰ ফালে 10 মিটাৰ আগুৱাই গলে উচ্চতাৰ কোণটো থিতা হৈ পৰে মানে ডায়াঙ্গেল অফ এলিভেশনটো থিতা হৈ পৰে যদি টাৱাৰৰ উচ্চতা 5√3 হয় তেন্তে থিতাৰ মান কিমান আমি হেতু উলিয়াব লাগে হয় এটা ছবিটো মই আগতে আঁকি লৈছো আঁকি ৰাখিলে বহুত টাইম হৈছে সেইকাৰণে এটো আগতে আঁকি লৈছো কি দিছে উচ্চতাটো 5√3 দিছে আৰু কি আছে এটো প্ৰথম এংগলটো কিমান দিছে 30 ডিগ্ৰী দিছে এটো লিখি লৈছো আকৌ নেক্সট যেটো এংগল ফৰ্ম কৰে এটো কিমান আছে থিতা এইটো হয় কিমান মিটাৰ গৈ গৈছে 10 মিটাৰ গৈ এইখিনি পাইছে হয় এটো আমি কি কৰিম আমি 1030 লিখিলাম 1030 ডিগ্ৰী মানে কিমান হবে এটো লম্ব কিমান আছে 5√3 আৰু ভূমি 10 plus x হল আৰু 1030 মানে কিমান 1/√3 কি হল 5√3 plus divided by 10x এতিয়া 10x আৰু 1 টো পূৰণ হ'ব আৰু √3 আৰু 5√3 পূৰণ হ'ব হয় √3 আৰু 5√3 পূৰণ কৰিলে কি হ'ব √3 পূৰণ কৰিলে 3 গতিকে 5 into 3 কৰিলে 15 এটো হ'ব 10 plus x হয় গতিকে তো কিমান হল x is equal to 5 মিটাৰ হয় গতিকে 1030 কিমান হ'ব 10 থিটা মানে হ'ব এটো হল 5√3 আৰু এতে কিমান পালো 5 পালো এইখিনিত 5√3 divided by 5 হয় এদিকে এই 5 এৰে এই 5 ক্যান্সেল গল থাকিলে √3 আৰু √3 মানে কিমান 1060 ডিগ্ৰী হয় গতিকে 10 ক্যান্সেল গলে কিমান থাকিলে তেতিয়া মানে 60 ডিগ্ৰী কোনটো আছে শুদ্ধ উত্তৰ অপচন বি আছে শুদ্ধ উত্তৰটো মানে থিতাৰ মানটো কিমান 60 ডিগ্ৰী কোৱেশ্যনটো আছে সমতল মাটিত উলম্ব টাৱাৰৰ চাৰ দৈৰ্ঘ্য 10 মিটাৰ বৃদ্ধি পায় যেতিয়া সূৰ্যৰ উচ্চতা কোণটো মানে যেটো এংগল অফ এলিভেশন 45 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীলৈ সলনি হয় টাৱাৰৰ উচ্চতাটো কিমান হেতু আমি উলিয়াব লাগে ধৰিলো এটা মই ছবিটা আঁকি থৈছো আগত না ইয়াৰ দৈৰ্ঘ্যটো আমি কি বুলি লৈছো টাৱাৰৰ উচ্চতাটো x বুলি লৈছো আৰু বাকি এটা আছে 45 ডিগ্ৰী এংগল আছিল প্ৰথমতে নেক্সট হৈছে 30 ডিগ্ৰী এংগল কিমান মিটাৰ ডিসপ্লেস হৈছে বৃদ্ধি পাইছে এটো 10 মিটাৰ বৃদ্ধি পাইছে এটো তলত দিয়া আছে প্ৰথম আমি কি কৰিম 1045 দিয়ে আমি BC ৰ মানটো উলাই লম 1045 ডিগ্ৰী ইকুৱেল টু কি হ'ব AB by BC হয় AB মানটো কিমান আছে x আছে আৰু BC মানটো BC আমি উলাম এটো হয় এটো 1045 মানে কিমান 1 হয় গটিকে BC ৰ ভ্যালুটো কিমান পালো আমি BC is equal to আমি x পালো হল এতিয়া আমি কি কৰিম 1030 ৰ মানটো উলিয়াম 1030 ৰ পৰা আমি এই x ৰ ভ্যালুটো উলিয়াব যাম 1030
ইজ ইকুৱেল টু কি হয় x বাই 10 প্লাস x হয় এইটো 10 মিটাৰ আছে আৰু বেছি হলো তুমি কিমান পালো x পালো হয় এটিকে আকৌ 10 30 মানে কিমান 1/√3 x আৰু তলত থাকিলে 10 প্লাস x এইটো যদি আমি সিম্পলিফাই কৰি দিও তেতিয়ালে কি হ'ব এটো 10 প্লাস x ইজ ইকুৱেল টু √3x হল এটিকে এইটো আমি কি কৰিম x তো ইয়াৰ পৰা আমি যদি ৰাইট সাইডত লৈ যাও তেতিয়ালে কি হ'ব মাইনাস হ'ব মাইনাস হলে মই একা কমন লৈ লৈছিলো কমন লৈ এটো কি হ'ব √3 ভিতৰত -1 হয় x √3 -1 হ'ব আৰু এইপিনে কি থাকিব 10 টো থাকিব হল আকৌ ইয়াৰ পৰা আমি কি কৰিম x ইজ ইকুৱেল টু মানে কি হ'ব 10 √3 -1 হ'ব তলত হয় হৰণ হৈ যাব ইয়াৰ পৰা গলে এতিয়া আমি তলৰ এইটো √3 -1 তো আমি উঠাই লম কেনেকৈ উঠাই লম তো মই কৈ দিছো আপোনালোকে নকৰিলে হ'ব √3 + 1 দিলো ইয়াতে পূৰণ কৰি ওপৰত আৰু তলত আমি কি কৰিব লাগিব √3 - 1 ৰ লগত √3 + 1 কৰিব লাগিব তেতিয়া দুফালে উঠি যাব ওপৰে তলে হয় তেতিয়া আমি তলত কি পাম এতিয়া তলত পাম আমি 2 ওপৰত থাকিব 10 √3 + 1 হল এটা 2 ৰে 10 গলে কেবাৰ যাব 5 বাৰ যাব হল এটাকে আমি x = কি পালো x = 5 √3 + 1 পালো কোনটা আছে শুদ্ধ উত্তৰ অপচন ডি আছে শুদ্ধ উত্তৰ হয়না তো বন্ধুসকল ক্লাছটোৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব বৰ্তমানলৈ ধন্যবাদ